মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ 4 কোৱেশ্চন 4 আৰু 5। 4টোত চাবা তোমালোকক কৈছে যে চিত্ৰ আমাৰ এইটো চিত্ৰ কিউ আৰ ডিভাইড কৰি দিছে কিউ এছ ইকুৱেল টু দি আছে আমাৰ কিউটি ইকুৱেল টু দি আছে কিউটি বাই কিমান দি আছে পিআৰ এইটো বাহু আৰু দি আছে 1 এইটো কোণ আৰু এইটো কোণ তোমালোকৰ সমান দি আছে প্ৰমাণ কৰিব লাগে পিকিউএস এইটো ত্ৰিভুজ সদৃশ দেখাব লাগে আমাৰ টিকিউআৰ হ'ব। এতিয়া চাবা আমি লিখি লম যে দিয়া আছে গিভেন কিউআৰ বাই কিউএস আমাক দিয়া আছে, ঠিক আছে, ইকুৱেল টু দি আছে কিউটি বাই পিআৰ আৰু দি আছে 1 কোণটো আমাৰ 2 কোণৰ লগত সমান প্ৰমাণ কৰিব লাগে যে আমাৰ কি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ পিকিউএস আমাৰ সদৃশ প্ৰমাণ কৰিব লাগে টিকিউআৰ ৰ লগত। চাবা প্ৰমাণটো চাবা, প্ৰথমতে আমি পিকিউএস টো লম, তাৰ পিছত লম টিকিউআৰ। আমাৰ প্ৰথমতে দিয়া আছে যে 1 কোণটো 2 কোণৰ লগত সমান। আমি যদি পিকিউআৰ এইটো ত্ৰিভুজ লও, পিকিউআৰ এইটো এটা ত্ৰিভুজ আছে না নাই, এইটো কোণৰ এইটো বাহু এইটো কোণ সমান দিয়া আছে। আমি জানো যে সমান কোণৰ বিপৰীত বাহু বিলাক কি হয়, সমান হয়। তাৰমানে মই এইটো ত্ৰিভুজ তোমালোকৰ এক্সট্ৰাকে আঁকি দিছো, এইটো হল তোমালোকৰ পিআৰ কিউ। তোমালোকে এইবিলাক আঁকিব নালাগে, এনে জাস্ট তোমালোকে যাতে বুজিব সেইকাৰণে আঁকিছো। পিকিউ তোমালোকৰ এইটো কোণৰ নাম 1 দিয়া আছে, এইটো কোণৰ নাম 2 দিয়া আছে। এই কোণ দুটা আমাৰ সমান দিয়া আছে। আমি জানো যে সমান কোণৰ বিপৰীত বাহু বিলাক সমান, তাৰমানে এংগেল 1 ইকুৱেল টু এংগেল 2। ইয়াৰ পৰা ক'ব পাৰো যে আমাৰ পিকিউ ইকুৱেল টু আমি কি ক'ব পাৰো পিআৰ এইটো আমি ক'ব পাৰো। এতিয়া আমাৰ যেটো দিয়া আছে এইটো আমি লিখি লম, কিউআৰ বাই কিউএস ইকুৱেল টু কিউটি বাই পিআৰ। এইটো আমাক দিয়া আছিল। আমি পিআৰ ৰ ঠাইত পিকিউ বহাই দিম। এইটো আমাক পিআৰ দিয়া আছে, তাৰ ঠাইত আমি পিকিউ বহাই দিম, বাকি সেম লিখিম। ইয়াৰ ঠাইত আমি বহাই দিম পিকিউ, পিআৰ ৰ ঠাইত কি বহাই দিলো, পিকিউ বহাই দিলো। এতিয়া তোমালোকে চাবা এইটো আমি উলটাই দিম। প্ৰথমতে আমাক প্ৰুফটো কৰিব দিছে পিকিউএস, তাৰ মানে প্ৰথমতে আমাক লাগে কিউএস, ওপৰত আমাৰ লাগিব কিউএস লাগিব, কিন্তু ইয়াতে আমাৰ তলত আছে। আমি উলটাই দিম, কিউএস উলটাই দিলো, তলত আহিল তোমালোকৰ কিউআৰ, পিকিউ উলটি যাব তোমালোকৰ কিউটি তলত আহিব। চাবা তোমালোকে যে এই কিউএস বাই কিউআৰ মানে এইটো বাহু তোমালোকৰ এইটো বাহু লগত মানে অনুৰূপ বাহু হৈ আছে, আৰু পিকিউ তোমালোকৰ কিউটি এইটো বাহু আৰু এইটো বাহু কি হৈ আছে, অনুৰূপ বাহু হৈ আছে। কিউ কোণটো দুটাতে আমাৰ কিউ কোণ আছে, কিউ কোণ আমাৰ সাধাৰণ কোণ বা এংগেল 1 ইকুৱেল টু এংগেল 1 চোৱা এইটো কোণৰ নাম আমাৰ 1 দিয়া আছে, কিউ কোণটো এইটো কোণে কি লিখিম যে এংগেল 1 ইকুৱেল টু এংগেল 1 সাধাৰণ কোণ। ইয়াতে চাবা এই মাজৰ কোণটো সমান হৈ আছে, এইটো বাহু সমান হৈ আছে, এইটো বাহু আমাৰ সমান হৈ আছে বা অনুপাত আমাৰ সমান হৈ আছে। তেনেহলে আমি কি ক'ব পাৰো যে ত্ৰিভুজ পিকিউএস, এই ত্ৰিভুজটো পিকিউএস ক'ব, সদৃশ কি হ'ব
আর লিখি দিম সদৃশ ত্রিভুজ টি কিউ আর কি বিধি মতে তোমালোকৰ বাহু কোন বাহু মানে এস এ এস বিধি মতে তোমালোকৰ সদৃশ হৈ যাব তোমালোকে ভিডিওটো ৰখাই লিখি লবা কোশ্চেন 5 চোৱা তোমালোকৰ পি কিউ আর এটা আমি ত্রিভুজ আঁকিছো এটো পি এটো কিউ এটো আর পি আর এর উপৰত তোমালোকৰ কি আছে পি আর প্ৰথমতে দি আছে আৰু এস দি আছে আমাক প্ৰথম কিউ আর আমাৰ সেকেন্ডত দি আছে সেকেন্ড আমাৰ দি আছে টি বিন্দু যাতে এঙ্গেল পি তোমালোকৰ এইটো কোণ আর টি এস এইটো কোণৰ সমান এইটো কোণ ইয়াৰ লগত সমান দি আছে দেখুৱা যে পি আর পি কিউ এই ডাঙৰ ত্ৰিভুজটো তোমালোকৰ আর টি এস এই সৰু ত্ৰিভুজটোৰ কি হয় সদৃশ লিখিম আমি যে দিয়া আছে এঙ্গেল পি ইকুয়াল টু আর টি এস এটা আমাক দিয়া আছে ঠিক আছে প্রমাণ কৰিব লাগে বা প্ৰমাণ্য প্ৰমাণ কৰিব লাগে তোমালোকৰ কি প্ৰমাণ কৰিব লাগে চাবা ত্রিভুজ আর পি কিউ সদৃশ দেখাব লাগে আর টি এস এর লগত প্রমাণটো চাবা প্রমাণ আমি দুটা এই সৰু ত্রিভুজটো আমি লিখি ললো আর পি কিউ আমি ডাঙৰ ত্রিভুজটো লম প্ৰথমতে আর পি কিউ আৰু আর টি এস আমার এই সৰু ত্রিভুজটো আর টি এস এটো ত্রিভুজ এই দুটা আমার কি দেখাব লাগে সদৃশ দেখাব লাগে এটো ছবি আঁকিব নালাগে ঠিক আছে এই দুটা ছবি এটো আঁকিব লাগিব এনেকে লিখিম ত্রিভুজ আর পি কিউ আৰু আর ত্রিভুজ আর টি এস ৰ পৰা চাবা আমার কি দিয়ে আছে এই পি কোণটো দিয়ে আছে আমি তোমালোকৰ এইটো কোণ আর টি এস ৰ লগত সমান দিয়ে আছে এঙ্গেল পি ইকুয়াল টু আর টি এস এটো আমাক দিয়া আছে কোশ্চেনত দিয়া আছে বা দিয়া আছে আৰু এটা লিখিব পাৰো প্ৰদত্ত দিয়া আছে বা প্ৰদত্ত লিখিব পাৰো আৰু আমার সোয়া এই আর কোণটো এটো তো আছে আর কোণটো আমার এটো তো আছে আর কোণ সাধারণ কোণ এঙ্গেল আর ইকুয়াল টু এঙ্গেল আর সাধারণ কোণ দুটা কোণ আমি সমান দেখাব পাৰিলে ত্রিভুজ দুটা আমি কি কব পাৰো এ সদৃশ বুলি কব পাৰো ত্রিভুজ এটো কি হল আর পি কিউ সদৃশ ত্রিভুজ তোমালোকৰ আর টি এস এটো আমাৰ দেখাব লাগে কি নিয়ম মতে আমাৰ দুটা কোণ সমান হৈছে সেই কাৰণে কি হ'ব এ সদৃশ তিনিটা কোণ সমান হলেও তোমালোকৰ এ সদৃশ হ'ব আৰু দুটা কোণ সমান হলেও তোমালোকে এ সদৃশ হ'ব ঠিক আছে ভিডিওটো ৰখাই তোমালোকে লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছা যদি চেনেলটো সাবস্ক্রাইব কৰি যাবা পুৰণি ভিডিওবিলাক চোৱা নাই যদি মানে 6.1 6.2 আৰু 6.3 ৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে ভিডিওটো প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা